ৰুলটো তেওঁ লৈছে নেকি? কি আছে নহয় বেহাৰবাৰী আউটপোষ্টৰ যে ল'ৰাটো যে এনেকৈ যে কয় যে এইটো সেই ৰুলটো ইলেকশ্যনৰ পিছত তেওঁ সেইটো ৰুল ল'ব নেকি? খুহুতীয়া কৈছে যে খুহুতীয়া কথা যদি কৈছে নিশ্চয় তেওঁ ইলেকশ্যনৰ মাজেদি নিজৰে এজন খুহুতীয়া এক্টৰ হিচাপে তেওঁ প্ৰতিপন্ন কৰিব খুজিছে। বেহাৰবাৰী আউটপোষ্টৰ বেচেৰা সেইটোক চবেই ভাল পায়, ইলেকশ্যনৰ পিছত বোধহয় তেওঁ সেইটো ৰুল ল'ব। মানুহক আনন্দ দিছে, মানুহক ফূৰ্তি দিছে, মানুহে ভাল পাইছে। কিন্তু তেওঁ চুলে চিনেমাৰ গবৰ সিং, এই গবৰ সিঙে মানুহক শোষণ কৰিছে, মানুহক লুণ্ঠন কৰিছে, মানুহক হিংসা কৰিছে। গতিকে গবৰ সিং ভাল নে মোহন ভাল এইটো ৰাইজে বিবেচনা কৰিব। তেওঁ কওক ৰকিবুল হুছেইনতকৈ মই বেছি কাম কৰি দেখুৱালো আমাৰ চৰকাৰ আছিল। ইঞ্জিনিয়াৰিং কলেজটো আমি কৰিলোঁ, কওক তেওঁ। দুখন ITI কৰিলোঁ, কওক আপোনাৰ আমি ইয়াত ফায়াৰ ব্ৰিগেড কৰিলোঁ, ৰাস্তা ঘাটৰ কৰিলোঁ, বাকী কথাবিলাক নকলোঁ এইবাৰ। গতিকে এই কথাবিলাকৰ কি উত্তৰ দিব? কোনজন মোৰ লগত জিকাজন নে মোৰ লগত হাৰাজন? এইটো উত্তৰ নিদিয়ে আপোনালোকে। তাৰ পৰাই প্ৰতিফলন হয় যে প্ৰাৰ্থীজনৰ যোগ্যতাটো কিমান। কাৰণ তেওঁৰ দেউতাকে প্ৰভাৱশালী মন্ত্ৰী আছিল, 15 বছৰ তাত ৰাজত্ব কৰিছে, তেওঁ ককায়েকে কৰিছে। গতিকে এই প্ৰায় 35 বছৰ ৰাজত্ব কৰাৰ পাছত আজি যদি নিৰ্বাচনত ৰাস্তা ঘাটৰ কথা কৈ যদি ভোট বিচাৰিব লাগে, সেইটো তেওঁলোকৰ কাৰণে লজ্জাজনক কথা। গতিকে প্ৰাৰ্থীগৰাকীৰ মানসিকতা ৰাইজে এতিয়া বুজি উঠিছে। ৰুলটো তেওঁ লৈছে নেকি? কি আছে নহয় বেহাৰবাৰী আউটপোষ্টৰ যে ল'ৰাটো যে এনেকৈ যে কয় যে এইটো সেই ৰুলটো ইলেকশ্যনৰ পিছত তেওঁ সেইটো ৰুল ল'ব নেকি? খুহুতীয়া কৈছে যে খুহুতীয়া কথা যদি কৈছে নিশ্চয় তেওঁ ইলেকশ্যনৰ মাজেদি নিজৰে এজন খুহুতীয়া এক্টৰ হিচাপে তেওঁ প্ৰতিপন্ন কৰিব খুজিছে। বেহাৰবাৰী আউটপোষ্টৰ বেচেৰা সেইটোক চবেই ভাল পায়, ইলেকশ্যনৰ পিছত বোধহয় তেওঁ সেইটো ৰুল ল'ব। মানুহক আনন্দ দিছে, মানুহক ফূৰ্তি দিছে, মানুহে ভাল পাইছে। কিন্তু তেওঁ চুলে চিনেমাৰ গবৰ সিং, এই গবৰ সিঙে মানুহক শোষণ কৰিছে, মানুহক লুণ্ঠন কৰিছে, মানুহক হিংসা কৰিছে। গতিকে গবৰ সিং ভাল নে মোহন ভাল এইটো ৰাইজে বিবেচনা কৰিব। তেওঁ কওক ৰকিবুল হুছেইনতকৈ মই বেছি কাম কৰি দেখুৱালো আমাৰ চৰকাৰ আছিল। ইঞ্জিনিয়াৰিং কলেজটো আমি কৰিলোঁ, কওক তেওঁ। দুখন ITI কৰিলোঁ, কওক আপোনাৰ আমি ইয়াত ফায়াৰ ব্ৰিগেড কৰিলোঁ, ৰাস্তা ঘাটৰ কৰিলোঁ, বাকী কথাবিলাক নকলোঁ এইবাৰ। গতিকে এই কথাবিলাকৰ কি উত্তৰ দিব? কোনজন মোৰ লগত জিকাজন নে মোৰ লগত হাৰাজন? এইটো উত্তৰ নিদিয়ে আপোনালোকে। তাৰ পৰাই প্ৰতিফলন হয় যে প্ৰাৰ্থীজনৰ যোগ্যতাটো কিমান। কাৰণ তেওঁৰ দেউতাকে প্ৰভাৱশালী মন্ত্ৰী আছিল, 15 বছৰ তাত ৰাজত্ব কৰিছে, তেওঁ ককায়েকে কৰিছে। গতিকে এই প্ৰায় 35 বছৰ ৰাজত্ব কৰাৰ পাছত আজি যদি নিৰ্বাচনত ৰাস্তা ঘাটৰ কথা কৈ যদি ভোট বিচাৰিব লাগে, সেইটো তেওঁলোকৰ কাৰণে লজ্জাজনক কথা। গতিকে প্ৰাৰ্থীগৰাকীৰ মানসিকতা ৰাইজে এতিয়া বুজি উঠিছে।